Hello everyone. তো আজি আমি চাম যে মেথছৰ কমন কুৱেশ্যনবোৰ কেনেকুৱা হ'ব বা কি ধৰণৰ কুৱেশ্যন এইচএছ এলচিত আহিব পাৰে আমাৰ মেট্ৰিকত আহিব পাৰে তো আমি জাষ্ট এটা অভাৰভিউ ল'ম আৰু চাম ইম্পৰ্টেণ্ট কুৱেশ্যন অৰ্থাৎ গোটেই চেপ্টাৰৰ কি ইম্পৰ্টেণ্ট হ'ব পাৰে এটা মোৰ ৰিচাৰ্চৰ পৰা এটা জাষ্ট আমি চাম যে কি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে তো আজি প্ৰথমে আমি কওঁ যে আমি জানো যে 45 মাৰ্ক MCQ আহিব এটা এই 45 মাৰ্ক কেনেকুৱা ধৰণৰ আহিব পাৰে তো 45 মাৰ্কৰ আমাক আগতে কোৱা গৈছে যে যি বস্তু এইবাৰ অলপমান বেলেগ কুৱেশ্যনো দিব পাৰে যি বেলেগ ধৰণৰ কুৱেশ্যনো আহিব পাৰে তো কি বেলেগ ধৰণৰ কুৱেশ্যন আহিব সো বহুতৰে মনত থাকে যে আউট অফ কোৰ্সো আহিব পাৰে যে বেলেগ ধৰণৰ কিবা আহে নেকি তো সেইটো অবভিয়াছলি হ'ব নোৱাৰে কিয় কাৰণ তোমালোকক যিবোৰ কুৱেশ্যন যিবোৰ ফৰ্মুলা যিবোৰ ধৰণৰ কুৱেশ্যন শিকোৱা যায় যিবোৰ শিকোৱা গৈছে স্কুলত তাৰে ভিতৰতে আহিব লাগিব তোমালোক ক্লাছ 10 ৰ ষ্টুডেণ্ট তো গতিকে ক্লাছ 10 ৰ ভিতৰৰ পৰা আহিব লাগিব হ'ব পাৰে কভাৰ ক্লাছ 9 ৰ এটা দুটা কুৱেশ্যন বা 9 ৰ কিবা ফৰ্মুলাৰ পৰা এটা বা দুটা কুৱেশ্যন আহিব পাৰে বা কনসেপ্টৰ পৰা আহা চান্স বহুত প্ৰায় নাই বুলিয়ে ক'ব পাৰি 9 ৰ পৰাও কিন্তু এটা দুটা ফৰ্মুলা আহিব পাৰে কি ধৰণৰ যেনে আমি 9 ত সৰ্বসম পাইছো এতে সদৃশ পাইছো তো তাৰ পৰা কিবা আহিব পাৰে নাইবা 9 তো পৃষ্ঠকালি আৰু আয়তন যেটো চেপ্টাৰ আছিল তাৰে গোটেইকেইটা ফৰ্মুলা ইবাৰৰ পৃষ্ঠকালি আৰু আয়তন অৰ্থাৎ তাতে 13 নম্বৰ অধ্যায় আৰু 13 নম্বৰ অধ্যায়ত যেটা ফৰ্মুলা আছে গেটা পুৰা সেম তো গতিকে তাৰে পৰা কুৱেশ্যন আহিব পাৰে তো গতিকে এনেকুৱা নহয় যে বেলেগে এটা আউট অফ কোৰ্সে আহি যাব যে MCQ হেনেকুৱা হ'ব নোৱাৰে তো এই 45 মাৰ্কৰ কেনেকুৱা ধৰণৰ আহিব পাৰে যি আতে প্ৰথম MCQ আহিব যেগেটা কিতাপত আমি পাইছো তাতে কুৱেশ্যনে হোক বা ডাইৰেক্টলি MCQ ধৰণৰে হোক তাৰে পৰা আহিব তাৰে পৰা অবভিয়াছলি 10 ৰ পৰা 15 মাৰ্ক আহিব পাৰে তাৰ পিছত আহিব ফৰ্মুলাৰ পৰা MCQ আহিব যে আমি যেগেটা ফৰ্মুলা পাইছো যি ধৰণৰ এক্সাম অনুশীলনীৰ অংক কৰিছো তাৰে ফৰ্মুলাৰ পৰা MCQ আহিব গতিকে ফৰ্মুলা কেইটা একদম ভালদৰে জানিব লাগিব দ্বিতীয়তে যেগেটা উদাহৰণৰ কুৱেশ্যন আছে উদাহৰণত যিমান কুৱেশ্যন আছে সৰুৱে হোক ডাঙৰে হোক ফৰ্মুলা ওয়াইজে হোক বিভিন্ন ধৰণৰ অনুশীলনীৰ স্টাৰ্ট হোৱাৰ আগতে বিভিন্ন উদাহৰণ আছে তো উদাহৰণ কেইটা চাব লাগিব বহুত লম্বাবোৰ চাব দৰকাৰ নাই যেগেটা সৰু সৰু 2-3 লাইনৰ উদাহৰণ যিবোৰ আছে সেইবোৰ ভালকৈ চাব লাগিব ঠিক আছে নেক্সট আমি প্ৰতিটো অনুশীলনীৰ স্টাৰ্টিংৰ আগতে প্ৰতিটো কুৱেশ্যন আমি এনসাৰ কৰাৰ আগতে সেই কুৱেশ্যনটো ভালদৰে পঢ়ি বুজিব লাগিব যে কুৱেশ্যনটো কি ক'ব বিচাৰিছে প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো কুৱেশ্যন আমি ভালদৰে বুজিব লাগিব যে কি ক'ব বিচাৰিছে কুৱেশ্যনটোই তো সেইটো ভালদৰে বুজিলেহে আমি সেই কুৱেশ্যনটো কৰিব পাৰিম এটা সাপোজ সেই কুৱেশ্যনটোৱে যদি তাৰে নাম সংখ্যা বা নেচাৰটো বদলাই দিয়ে অৰ্থাৎ মই কৈছো যে নাও এখন নদীৰে বৈ গৈছে ফৰ এক্সাম্পল কিন্তু হেতু নিদি মইতো এনেকৈ দিব পাৰো যে ৰকেট এটা আকাশত উৰি গৈছে সো বস্তুটো সেন্স একো নাই এটা মই কৈছো নদীৰ কথা এটা কৈছো আকাশৰ কথা জাস্ট ডিফাৰেন্স হ'ব পাৰে কিন্তু ফৰ্মুলা কি হ'ব একেই হ'ব হয়তো এটোতো দূৰত্ব সুধিছিল এটোতো দূৰত্ব সুধিব এতে কিমান টাইমত লাগিছিল এটো সাপোজ কিমান টাইমত লাগিব কুৱেশ্যন হেনে ৰিলেটেড আহিব পাৰে সেই কাৰণে আমি ভালদৰে জানিব লাগিব যে কুৱেশ্যনটো কি বিচাৰিছে ক'ব আৰু তাৰ কাৰণে আমি অনুশীলনীত থকা প্ৰতিটো কুৱেশ্যন এনসাৰ কৰাৰ আগতে ভালদৰে বুজিব লাগিব যদি কুৱেশ্যন বুজি নাপায় এনসাৰ কৰিব গৈ একো লাভ হোৱাৰ নাই কাৰণ ফৰ্মুলা বা কুৱেশ্যনবোৰ এনসাৰবোৰ মুখস্থ মাৰি একো এইবাৰ আই থিংক উপকাৰ নহয় আৰু মেথছ বুলি ক'লে মুখস্থ আচলতে মাৰিব নালাগে কাৰণ মেথছত মুখস্থ মাৰা নহয় যিমান বুজি পায় সেইটোহে আমি কৰিব ট্ৰাই কৰিব লাগে গতিকে ভয় খাব লগা একো নাই ইমান টানো নাহে সো জাস্ট আমি কি চাব লাগিব উদাহৰণ চাব লাগিব কাৰণ তাৰ পৰা MCQ হ'ব পাৰে দ্বিতীয়তে চাম আমি কিবোৰ যেগেটা ফৰ্মুলা থাকে তাৰে পৰা কুৱেশ্যন হ'ব
তাৰপিছত চাম আমি যিবোৰ MCQ আমাৰ অলৰেডি অনুশীলনীত আছে সেইবোৰ চাম লগতে যিবোৰ কুৱেশ্যনটো বহুত দীঘল কিন্তু এনসাৰ 2 বা 3 লাইনত ওলাই যায় সেইবোৰ চাব লাগিব সেইবোৰো MCQ ধৰণত দি দিব পাৰে আৰু বাকি 10 মাৰ্ক আই থিংক 10 মাৰ্ক আহিব অলপ ভাবিব লগা যাতে সেইটো এই এবছৰত যিমান পঢ়া গ'ল কি পঢ়া গ'ল ষ্টুডেণ্টবোৰে কি পঢ়িলে কি বুজি পালে সেইটোৰ ওপৰত বেস্ট কৰি কুৱেশ্যন কাটিব পাৰে 10 নম্বৰ ঠিক আছে তো 45 মাৰ্কৰ পৰা 10 নম্বৰ মাইন 35 মাৰ্ক আমি ডাইৰেক্ট দেখি থকা কুৱেশ্যনে বেছিভাগ আহিব হুবহু কুৱেশ্যনে MCQত আহিব লাগে সো সেইটো হৈছে MCQৰ আৰু বাকি ৰইল 45 মাৰ্ক বাকি 45 মাৰ্ক আই থিংক কিতাবৰ পৰা ডাইৰেক্ট আছে কিতাবৰ পৰাই 2 নম্বৰী 3 নম্বৰী আৰু আই থিংক লাষ্ট এটা 4 নম্বৰী আহিব সো সেইখিনি ডাইৰেক্ট কিতাবৰ পৰা আহিব আৰু সেই কাৰণে মই মোৰ টেলিগ্ৰাম চেনেলত প্ৰতিটো চেপ্টাৰ ওয়াইজ প্ৰতিটো কুৱেশ্যন কোনটো হ'ব পাৰে মই লিষ্ট এখন বনাই থৈ দিছোঁ তো সেইখন যাই চালে হ'ল আৰু সেই কুৱেশ্যন কেইটা ভালদৰে প্ৰেক্টিছ কৰিলে হ'ল এক্সামৰ আগত আই থিংক 90+ মাৰ্ক তাতে পাই যাব লাগে ঠিক আছে ইয়াৰ আগতে প্ৰি টেষ্টতে মই এনেকুৱা ধৰণৰ মোৰ ষ্টুডেণ্টবোৰক দিছিলোঁ তো সেইবোৰেও প্ৰায় 100 মাৰ্কৰ অৰ্থাৎ 90ৰ পৰা 90ৰ পেপাৰত 80+ মাৰ্ক কমন আহিছিল তো গতিকে আই থিংক মই ভাবোঁ যে ইবাৰেও ফাইনেলতো যেগেটা মই কুৱেশ্যন লিষ্ট ওয়াইজ বনাই দিছোঁ সো মই প্ৰতিটো অনুশীলনীৰ কেইটা হ'ব পাৰে অনুশীলনী ওয়াইজ মই তাতে কুৱেশ্যনবোৰ লিখি থৈ দিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ মোৰ টেলিগ্ৰাম চেনেলটোত যাই চালে হ'ল বা মই ইয়াত ডিছক্ৰিপশ্যনতো মই দি দিম গোটেইকেইটা সো আশা কৰোঁ এইখিনিৰ পৰা উপকৃত হ'ব পাৰিবা ক্লাছ 10ৰ সকলোবোৰ ষ্টুডেণ্টক অল দ্য বেষ্ট আহিবলগীয়া এক্সামৰ বাবে আৰু মেথছৰ কাৰণে যদি এইখিনি ভালদৰে চোৱা যি MCQ কেইটা যেগেটা কিতাপত ক্লিয়াৰ কৰি যেগেটা মই কি MCQ হ'ব পাৰে মই সেই ইম্পৰ্টেণ্ট যেগেটা টপিক দিছোঁ তাতেও আছে কুৱেশ্যন কেইটা MCQ হ'ব পৰা বা ডাঙৰ লম্বা কুৱেশ্যন আহিব পৰা গোটেইকেইটা মই নাম্বাৰিং কৰি দিয়া আছে সেইকেইটা চালে ফৰ্মুলা গোটেইকেইটা মুখস্থ ৰাখিলে আৰু দ্বিতীয়তে উদাহৰণ কেইটা ভালদৰে চালে আই থিংক 90+ সকলোৰে থাকিব যদি এইখিনি গোটেইখিনি ক্লিয়াৰ কৰি চাব পৰা সো আজিৰ বাবে এইখিনি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব